প্ৰথমতে আপোনালোকক নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। আমাৰ কথাটো হ'ল কি, নিজনমতি তালুকদাৰ পৰা নামঘৰটো 1867 চনতে এইটো প্ৰতিষ্ঠা কৰিছিল আৰু যিসকল মহান মনীষীয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু লগতে আমাৰ যোৱা 38টা বছৰ ধৰি একেৰাহে আমাৰ নামঘৰত ভাগৱত পাঠৰ এটা অমৃতবাণী এটা বিলোৱাৰ এটা প্ৰচেষ্টা হাতত চলি আছে। এই উদ্দেশ্যটো আমাৰ গোটেই ৰাইজে এইটো সৰ্বজন বিদিত, যিটো প্ৰত্যেকে জানে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমাৰ আজি আয়োজন কৰিবলৈ ওলোৱা এই মহামিলন অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে কি, আমাৰ গাঁও চুবুৰীৰ পৰা যিমানবোৰ ছোৱালী আজি বহু বছৰ ধৰি আমাৰ গাঁৱৰ বহু বছৰ আগতে গাঁৱৰ পৰা বিয়া হৈ আন ঠাইলৈ গুচি গৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ চুবুৰীৰ যিবিলাক বিয়া নোহোৱা ছোৱালীও কৰ্মসূত্ৰে তেওঁলোক বাহিৰত আছে বা যিবিলাক আমাৰ মানুহ বাহিৰত কৰ্মত নিয়োজিত হৈ বিভিন্ন ঠাইত এষ্টাব্লিছ হৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাই আজি 26 মে ৰবিবাৰে এখন আমি ইয়াতে নামঘৰত মহামিলনৰ এক প্ৰয়াস নামৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ লক্ষ্য হ'ল কি, আমাৰ পুৰণি নামঘৰটো আমাৰ এইটো অলপ বেছি ধৰক ঠিক আউটডেটেড বুলি নকওঁ বাৰু, বেছি পুৰণি হৈ গৈছে। গতিকে ইয়াত কৰি এটা উন্নত মান বিশিষ্ট আৰু এটি নলবাৰী জিলাৰ ভিতৰতে এটা ইতিহাস প্ৰসিদ্ধ যাতে নামঘৰ হৈ ৰয়, সেনেকুৱা ধৰণৰ এটা চিন্তা আগত ৰাখি আমি সমূহ ৰাইজৰ প্ৰচেষ্টাত লগতে আমাৰ জীয়াৰী বোৱাৰী আমাৰ বিভিন্ন ঠাইত থকা সকলোৰে উমহতীয়া প্ৰচেষ্টাত আমি নামঘৰটো আমি নতুন ৰূপত নতুন চিন্তাৰে এটা বনোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু তাক উদ্দেশ্য আগত ৰাখি আমি আজি এই সভাখন আয়োজন কৰা মুখ্য উদ্দেশ্য। প্ৰথমতে আপোনালোকক নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। আমাৰ কথাটো হ'ল কি, নিজনমতি তালুকদাৰ পৰা নামঘৰটো 1867 চনতে এইটো প্ৰতিষ্ঠা কৰিছিল আৰু যিসকল মহান মনীষীয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু লগতে আমাৰ যোৱা 38টা বছৰ ধৰি একেৰাহে আমাৰ নামঘৰত ভাগৱত পাঠৰ এটা অমৃতবাণী এটা বিলোৱাৰ এটা প্ৰচেষ্টা হাতত চলি আছে। এই উদ্দেশ্যটো আমাৰ গোটেই ৰাইজে এইটো সৰ্বজন বিদিত, যিটো প্ৰত্যেকে জানে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমাৰ আজি আয়োজন কৰিবলৈ ওলোৱা এই মহামিলন অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে কি, আমাৰ গাঁও চুবুৰীৰ পৰা যিমানবোৰ ছোৱালী আজি বহু বছৰ ধৰি আমাৰ বহু বছৰ আগতে গাঁৱৰ পৰা বিয়া হৈ আন ঠাইলৈ গুচি গৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ চুবুৰীৰ যিবিলাক বিয়া নোহোৱা ছোৱালীও কৰ্মসূত্ৰে তেওঁলোক বাহিৰত আছে বা যিবিলাক আমাৰ মানুহ বাহিৰত কৰ্মত নিয়োজিত হৈ বিভিন্ন ঠাইত এষ্টাব্লিছ হৈছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাই আজি 26 মে ৰবিবাৰে এখন আমি ইয়াতে নামঘৰত মহামিলনৰ এক প্ৰয়াস নামৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ লক্ষ্য হ'ল কি, আমাৰ পুৰণি নামঘৰটো আমাৰ এইটো অলপ বেছি ধৰক ঠিক আউটডেটেড বুলি নকওঁ বাৰু, বেছি পুৰণি হৈ গৈছে। গতিকে ইয়াত কৰি এটা উন্নত মান বিশিষ্ট আৰু এটি নলবাৰী জিলাৰ ভিতৰতে এটা ইতিহাস প্ৰসিদ্ধ যাতে নামঘৰ হৈ ৰয়, সেনেকুৱা ধৰণৰ এটা চিন্তা আগত ৰাখি আমি সমূহ ৰাইজৰ প্ৰচেষ্টাত লগতে আমাৰ জীয়াৰী বোৱাৰী আমাৰ বিভিন্ন ঠাইত থকা সকলোৰে উমহতীয়া প্ৰচেষ্টাত আমি নামঘৰটো আমি নতুন ৰূপত নতুন চিন্তাৰে এটা বনোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু তাক উদ্দেশ্য আগত ৰাখি আমি আজি এই সভাখন আয়োজন কৰা মুখ্য উদ্দেশ্য।